ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10 মেথছৰ চেপ্টাৰ 7 স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.1 কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন দুটা আলোচনা কৰিম যে কোৱেশ্চন নম্বৰ 7 ত দিয়া আছে যে 2, -5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। এতিয়া আমাৰ x অক্ষৰ ওপৰত থাকিলে যদি x অক্ষ এইটো হ'ব x অক্ষ, এইটো হ'ব y অক্ষ, এইটো x অক্ষ, এইটো হ'ব y অক্ষ। এতিয়া এইটো মূলবিন্দু হ'ব। এতিয়া x অক্ষৰ ওপৰত থকা বুলি ক'লে আমি সাপোজ m ইয়াতে x অক্ষৰ ওপৰত থাকিলে আমাৰ স্থানাংক হ'ব x, 0 মানে y স্থানাংক 0 আৰু y অক্ষত থাকিলে বিন্দুৰ স্থানাংক হ'ব 0, y মানে x স্থানাংক 0 আৰু y টো এইটো y থাকিব। এতিয়া x অক্ষৰ যদি স্থানাংক হয় x অক্ষৰ স্থানাংক কোনো এটা বিন্দু যদি x অক্ষত থাকে তাৰ স্থানাংক হ'ব x, 0 আৰু y অক্ষৰ যদি স্থানাংক লাগে থাকিব y অক্ষৰ স্থানাংক 0, y। গতিকে বিন্দু এটা যদি আমাৰ x অক্ষত থাকে x অক্ষৰ ওপৰত থাকে তেতিয়া তাৰ স্থানাংক হ'ব x, 0 আৰু y অক্ষৰ ওপৰত থাকিলে y অক্ষৰ স্থানাংক হ'লে 0, y হ'ব মানে x অক্ষত থকা বিন্দুৰ y স্থানাংক 0। এতিয়া এই বিন্দুটো 2, -5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত এটা বিন্দু আছে যিটো বিন্দু আমি P বুলি ধৰিব পাৰোঁ যে P বিন্দু স্থানাংক হ'ব x, 0 আৰু এইটো প্ৰথম বিন্দুটো হ'ব A আৰু দ্বিতীয় বিন্দুটো হ'ব B। ইয়াৰে A হ'ল এইটো হ'ব A বিন্দু, এইটো হ'ব সাপোজ B বিন্দু। এতিয়া যদি আমি বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা যে x অক্ষৰ ওপৰত থকা x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ব x, 0। ধৰা হ'ল P x, 0 বিন্দুটো A বিন্দু 2, -5 আৰু ইয়াৰে B বিন্দু -2,9 ইমান বিন্দু দুটাৰ পৰা সমদূৰত্বত থাকিব। এইটো আমাৰ দিয়া আছে অৰ্থাৎ AP সমান আমি পাই যাম BP। AP সমান BP এতিয়া দুয়োফালে বৰ্গ কৰিলে আমি পাই যাম AP স্কোৱাৰ ইকুৱেল টু BP স্কোৱাৰ। AP স্কোৱাৰ মানে হ'ল A হ'ল প্ৰথম বিন্দু আৰু P হ'ব দ্বিতীয় বিন্দু। গতিকে AP বুলি কোৱাৰ লগে লগে এতিয়া হ'ব x, -2 হোল স্কোৱাৰ প্লাছ 0 -5 হোল স্কোৱাৰ ইকুৱেলছ টু BP মানে হ'ল B টো প্ৰথম বিন্দু আৰু P টো দ্বিতীয় বিন্দু। ইয়াৰ ক্ষেত্ৰতো হ'ব যে x -2 মানে x + 2 হোল স্কোৱাৰ প্লাছ 0 - 9 হোল স্কোৱাৰ। x - 2 মানে a - b হোল স্কোৱাৰ সূত্ৰ। গতিকে a স্কোৱাৰ মানে x স্কোৱাৰ - 2 × x × 2 প্লাছ 2 স্কোৱাৰ। এতিয়া প্লাছ 5 স্কোৱাৰ ইকুৱেলছ টু x স্কোৱাৰ প্লাছ 2 × x × 2 প্লাছ -9 স্কোৱাৰ মানে হ'ব আমাৰ -9 স্কোৱাৰ। এতিয়া x স্কোৱাৰ -4x প্লাছ 4 প্লাছ 25 ইকুৱেলছ টু x স্কোৱাৰ প্লাছ 4x প্লাছ
81 ইয়াৰে আমাৰ প্লাস 2 স্কয়ার প্লাস মাইনাস 9 স্কয়ার এতিয়া পাই যাম আমি যে 4 প্লাস 81 ইয়াৰে 4 আৰু 4 কেনসেল গল কাৰণ দুয়োফালে সমান চিন আছে আৰু সমান সংখ্যা আছে একে সংখ্যা দুয়োফালৰ একে সংখ্যা কেনসেল যায় এতিয়া x স্কয়াৰটো একে একে আছে গতিকে দুয়োফালৰ পৰা কেনসেল যাব এতিয়া আমি পাই যাম -4x - 4x এই 4x টো সোঁফালৰ পৰা বামফালে আহিব গতিকে ইয়াৰ চিনৰ পৰিৱৰ্তন হ'ব আৰু 25 টো মানে 25 টো সোঁফালৰ বামফালৰ পৰা সোঁফালে যাব গতিকে ইয়াৰ চিনৰ পৰিৱৰ্তন হ'ব এতিয়া -8x = পাই যাম 11 ৰ পৰা 5 গলে 6 7 ৰ পৰা 2 গলে হ'ব 5 এতিয়া x = 56 ক -8 ৰে হৰণ হ'ব গতিকে -7 গতিকে নিৰ্ণয় বিন্দুটোৰ স্থানাংক পাম নিৰ্ণয় বিন্দুটোৰ স্থানাংক -7,0 এতিয়া কোৱেশ্চন নম্বৰ 8 আলোচনা কৰিম যে কোৱেশ্চন নম্বৰ 8 ৰ y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2,-3 আৰু q 10,y এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় গতিকে আমাৰ p আৰু q ৰ মাজৰ দূৰত্বটো আমাক দিয়া আছে p q ৰ মাজৰ দূৰত্ব সো p বিন্দুটো 2,-3 আৰু ইয়াৰ q দূৰত্ব 10,y এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমাক 10 একক দিয়া আছে গতিকে দিয়া আছে যে p আৰু q ৰ মাজৰ দূৰত্ব 10 একক গতিকে p q সমান 10 এতিয়া আমি দুয়োফালে বৰ্গ কৰিলে p q স্কয়াৰ = 10 স্কয়াৰ হ'ব গতিকে আমি পাই যাম 100 The PQ square মানে হল P টো প্ৰথম বিন্দু আৰু Q টো দ্বিতীয় বিন্দু এতিয়া ইয়াৰে Q বিন্দুটোৰ স্থানাংক আছে 10,y আৰু P বিন্দুৰ স্থানাংক আছে 2,-3 এতিয়া PQ মানে Q x2 - x1 হোল স্কয়াৰ মানে x2 মানে হল এটো হ'ব x2 এটো হ'ব y2 এটো x1 এটো হ'ব y1 গতিকে x2 - x1 সূত্ৰ মতে x2 - x1 মানে হল 10 - 2 হোল স্কয়ার প্লাস এতিয়া আমি কৰিম y2 - y1 মানে হল y2 মানে হল y আৰু y1 মানে হল -3 ব্ৰেকেট -3 হোল স্কয়ার ইকুয়ালস টু সমান 100 মানে 100 10 - 2 মানে হল 8 স্কয়ার প্লাস y plus 3 whole square equal to 100 the 64 plus a plus b whole square সূত্ৰ প্ৰয়োগ কৰিম গতিকে y square প্ৰথম পদৰ বৰ্গ যোগ মাজৰ যোগ চিন আছে মানে প্লাস আছে গতিকে মধ্যবৰ্তটো প্লাস হ'ব গতিকে 2 into প্ৰথম পদ মানে y into 3 মানে হল দ্বিতীয় পদ মানে 2ab plus b square equals to 100 এতিয়া আমি পাম যে y square plus 6y plus 64 plus 9 equal to 100 y square plus 6y plus 64 আৰু 9 373 minus 100 equals to 0 এতিয়া y square plus 6y 100 ৰ পৰা 73 গলে হ'ব আমাৰ 10 ৰ পৰা 3 গলে 7 হ'ব আৰু ইয়াতে থাকিল 9 ৰ পৰা 7 গলে 2 27
গতিকে 100ৰ পৰা আমাৰ 73 গ'লে 10ৰ পৰা 3 গ'লে 7 আৰু 9 থাকিল 9ৰ পৰা 7 গ'লে 2 27 এতিয়া আমাৰ এইটো হ'ল পূৰণফলটো 27 আৰু ইয়াৰ যেটো মধ্যবৰ্তটো আছে 6 গতিকে 27ৰ উৎপাদকৰ পৰা আমি 6 পাব লাগে গতিকে 27 মানে হ'ল 3 into 9 এতিয়া আমাৰ হ'ল মধ্যবৰ্ত হোৱাটো হ'ল যে পূৰণফলৰ যেটো থাকিব পূৰণফলত 27 আছে ইয়াৰ উৎপাদক কেইটাৰ যোগ বা বিয়োগ কৰি আমি এই মাজৰটো পাব লাগিব গতিকে আমি পাওঁ 27 মানে 3 into 9 মানে 9 3 গুণ 27 হয় গতিকে আমি 9 ৰ পৰা যদি 3 বিয়োগ কৰোঁ তেতিয়া আমি 6 পাই যাওঁ গতিকে 9 minus 3 into y minus 27 equal to 0 গতিকে এতিয়া y square plus 9y minus 3y minus 27 equal to 0 গতিকে y square এইটো আৰু এইটোৰ পৰা কমন আহিব y plus 9 থাকিব আৰু এই দুটাৰ পৰা কমন আহিব আমাৰ 3 কমন আহিব গতিকে y minus plus 9 equal to 0 গতিকে y ৰ মান হ'ব আমাৰ y plus 9 equal 9 into y minus 3 equal to 0 এতিয়া y plus 9 equal to 0 বা y minus 3 equal to 0 গতিকে আমাৰ y equal to আহিব minus 9 আৰু ইয়াৰে y equal to 3 আহিব গতিকে y ৰ মান হ'ব y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে দূৰত্ব 10 একক হয় গতিকে y ৰ মান হ'ব নিৰ্ণয় y ৰ মান হ'ল minus 9,3 আজিৰ ক্লাছ ইমানতে সমাপ্ত কৰিম